টিহুৰ এখনতি প্ৰখ্যাত CEC কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ লগত দীৰ্ঘদিনৰ পৰা নিষ্ঠা সহকাৰে নিজৰ দায়িত্ব পালন কৰি অহা অনিন্দিতা ৰয়ক আজি বিদায় সম্বৰ্ধনা জনায়। 2018 চনৰ পৰা কৰ্মৰত হৈ আছিল অনিন্দিতা ৰয়ে। CEC কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ তৰফৰ পৰা একোখন ফুলাম গামোচা আৰু এখন মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে অনিন্দিতা ৰয়ক। উক্ত সভাত নিহাৰিকা দেৱীয়ে উদ্দেশ্য ব্যাখ্যা কৰা আৰু আধৰা অনুষ্ঠানটোত অনিন্দিতা ৰয়ে কৰ্মদক্ষতাৰ পৰিচয় দাঙি ধৰিলে। লগতে CEC কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ কাউন্সিলৰ পংকজ পাঠকক ধন্যবাদ জনায়। একে সময়তে প্ৰতি বছৰৰ দৰে এইবাৰো প্ৰশিক্ষণ কেন্দ্ৰটোৰ পৰা 2023 বৰ্ষৰ 3 গৰাকী শ্ৰেষ্ঠ ছাত্ৰ ছাত্ৰীক এটি বিশেষ উপহাৰ প্ৰদান কৰি সম্বৰ্ধনা জনায়। টিহুৰ পৰা গোপাল বৈশ্যৰ ৰিপৰ্ট ইছা 24x7। শৈক্ষিক দিশত যিখিনি উৎসাহ আৰু সাহস যোগাই আগবঢ়াই লৈ গ'ল তাৰ কাৰণে অনুজসকলৰ বাবে আদৰ্শ আৰু প্ৰেৰণা হৈ অনাগত দিনবোৰত আপুনি মানৱ জাতিৰ কল্যাণৰ হকে নিজকে নিয়োজিত কৰিবলৈ ভগৱানৰ ওচৰত CEC টিউব চেণ্টাৰৰ পৰিয়ালবৰ্গই প্ৰাৰ্থনা জনায়। আপোনাৰ বৈবাহিক জীৱন মধুৰ আৰু সফলতাৰ কামনাৰে CEC টিউব চেণ্টাৰৰ আমাৰ ছাত্ৰী হিচাপে আছিল অনিন্দিতা ৰয় আৰু তাই প্ৰথমৰ পৰা আমাৰ CEC টিউব চেণ্টাৰৰ পৰামৰ্শদাতা অৰ্থাৎ কাউন্সিলিং হিচাপে তেওঁ আমাৰ ইয়াতে নিযুক্তি পাইছিল আৰু তাই নিযুক্তি পোৱা দিনৰ পৰা তেওঁ যিখিনি আমাৰ সহজ আৰু সৰলভাৱে যিখিনি ছাত্ৰ ছাত্ৰীৰ মাজত তেওঁ প্ৰভাৱ বিস্তাৰ কৰিছিল সেইখিনি আজি আমি উল্লেখ কৰিবই লাগিব। আৰু আজি তেওঁৰ যিটো মন মগজু বা তেওঁ আমাৰ অনুষ্ঠানৰ যিখিনি আমাৰ কামখিনি তেওঁ আমাকে দি সেইখিনি আমি কোনোদিন আমি পাৰিব নোৱাৰোঁ আৰু সেইকাৰণে আজি আমি তেওঁক এটা আমি আমাৰ CECৰ এজন বহুত অমায়িক ছাত্ৰী নিহাৰিকা তেওঁ যথেষ্ট অমায়িক, তেওঁ বৰ ইণ্টেলিজেণ্ট। তেওঁ ময়ো বহুদিন ধৰি তাইক চিনি পোৱা নাছিলোঁ, তেওঁ ইমান সুন্দৰভাৱে ক্লাছ কৰি যাব লাগে আৰু সেইকাৰণে তেওঁক মই আজি এনকৰিং লোৱাৰ কাৰণে সুবিধা দিয়াৰ কাৰণে আজিৰ এই অনুষ্ঠানটো আচলতে এটা প্ৰয়াস আমাৰ CEC পৰিয়ালৰে এজন সদস্য অনিন্দিতা ৰয় বাইদেউ। তেখেতে 2018 চনৰ পৰাই CEC এই প্ৰতিষ্ঠানটিত অত্যন্ত কৰ্তব্যনিষ্ঠাৰে আৰু তেখেতে তেখেতৰ ব্যক্তিত্ব সহচৰৰ ব্যক্তিত্বৰ তেখেতে যিখিনি আজি ইমান বছৰে কাম কৰি আহিছে তাৰ কাৰণে তেখেতক বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতে যিখিনি আজি 2024 চনৰ 1 মাৰ্চ তাৰিখে আজি এটা আমাৰ শুভ দিন আৰু এই শুভ মুহূৰ্তত আমি আমাৰ মৰমৰ বাইদেউ অনিন্দিতাক আমি বিদায় দিব ওলাইছোঁ আৰু এই বিদায় দিনটোত আমাৰ বহুত দুখৰ হৈছে, তথাপিতো আমি তেওঁক বিদায় দিবই লাগিব কাৰণ তেওঁ সমাজৰ ৰীতি নীতিমতে তেওঁক আমি CEC টিউব চেণ্টাৰৰ পৰাতো আমি বিদায় এটা প্ৰগ্ৰেম এটা পতা হৈছিল আৰু এই প্ৰগ্ৰেমত আমাৰ সকলো ছাত্ৰ ছাত্ৰী আজি উপস্থিত আছে আৰু ছাত্ৰ ছাত্ৰীখিনি আজি খুব উৎসাহেৰে আৰু বাইদেউ বহুত মৰম যাচিছে। বাইদেউক ইয়াতে আমাৰ এটা মানপত্ৰ দিয়া হৈছে, বাইদেউ এখন ফুলাম গামোচা দিয়া হৈছে, বাইদেউক এটা সুন্দৰ উপহাৰে দি আমি বাইদেউক আজি বিদায় দিব ওলাইছোঁ আৰু এই চেগতে আমি 3জন ছাত্ৰ ছাত্ৰী 2023 চনত আমি যিমানখিনি আমি ছাত্ৰ ছাত্ৰী এডমিশ্যন লৈছিল তাৰে আমি 3জন বেষ্ট ষ্টুডেণ্ট আমি আজি ইয়াতে চিলেকশ্যন কৰা গৈছে আৰু সেই 3জন বেষ্ট ষ্টুডেণ্টক আমি ইয়াতে তেওঁলোকক আজি এটা উপহাৰ প্ৰদান কৰা হৈছে আৰু এই গোটেই অনুষ্ঠানটো আজি আমি ইমান সুন্দৰভাৱে পৰিচালনা হৈছে তাৰ কাৰণে মই সকলো ছাত্ৰ ছাত্ৰীক মই ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে নিজ হাতেৰে এই গোটেই অনুষ্ঠানটো পাতিছে আৰু এই জেগাতে আমাৰ এটা মৰমৰ ছাত্ৰী আজি নিহাৰিকা তেওঁ আমাৰ মাজত উপস্থিত দিছে, তেওঁ গোটেই অনুষ্ঠান সুন্দৰভাৱে পৰিচালনা কৰিছে আৰু লগতে আমাৰ অনিন্দিতা বাইদেউ মোৰ লগতেই আছে আৰু তেওঁক আজি বিদায় দিয়াৰ বাবে আমি সঁচাকৈ চব আমি দুখিত হৈছোঁ আৰু গোটেই আৱেগিক হৈছে সকলো ছাত্ৰ ছাত্ৰীবিলাকে, বাইদেউ নিজে আৱেগিক হৈছে আৰু এই মুহূৰ্তত আমি তেওঁক বিদায় অন্তৰৰ পৰা আমি দিব পৰা নাই, তথাপিতো আমি দিবই লাগিব আৰু আজি এইখিনি অনুষ্ঠানটোৰ আজি আমাৰ মুখ্য উদ্দেশ্য আছিল আৰু এইখিনি কৈ মই যে এই অনুষ্ঠানটো আজি সামৰণি মাৰিছোঁ। আজি আচলতে এটা বহুত দুখৰ দিন। আজি আমাৰ CECৰ মৰমৰ বাইদেউ অনিন্দিতা ৰয় বাইদেউক আমি বিদায় দিবলগীয়া হৈছে। আচলতে বিদায় দিবলৈ মন নাই যদিও উপায় নাই, আমি কিছুমান কাম কৰিব নিবিচাৰিলেও কৰিবলগীয়া হয়। তেখেত বহুত অমায়িক হয়, তেখেতে প্ৰথম দিনটোৰে পৰা যিখিনি কৰ্তব্যনিষ্ঠাৰে আটাইখিনি কাম কৰি আহিছে এই CEC টিহুৰ কাৰণে, এই প্ৰতিষ্ঠানটোৰ কাৰণে সঁচাকৈ শলাগ ল'বলগীয়া আৰু তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু বহুত শুভকামনা জ্ঞাপন কৰিব বিচাৰিছোঁ। এইখিনিয়ে
নমস্কাৰ, মোৰ নাম শ্ৰী অনিতা ৰয়। মই 2018 চনৰ অক্টোবৰ মাহৰ পৰা CEC চেণ্টাৰটোৰ লগত জড়িত হৈ আছোঁ। আজি মোৰ এই মুহূৰ্তত এই বিদায়ক্ষণত মোক ইমানখিনি মৰম স্নেহ দিয়াৰ বাবে মই সঞ্চালক মহোদয় ডাঙৰীয়া ছাৰক লগতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আটাইলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মই আজি যিটো পৰ্যায় পাইছোঁ বা মই ভৱিষ্যতে আগুৱাই যোৱাৰ কাৰণে যিখিনি সাহসী হৈছোঁ, মই টিহু CEC চেণ্টাৰটোৰ পৰা এইখিনি পাইছোঁ বা পাঠক ছাৰৰ যিটো উৎসাহ উদ্দীপনা মোক ছাৰে দি আহিছে, সেইখিনিৰ পৰা মই এইখিনি আগ্ৰহী হৈ সাহসী হ'ব পাৰিছোঁ আগুৱাই যোৱাৰ বাবে। আচলতে মোৰ এই বিদায়খনত যাবতো লাগিবই, সেইটো আমাৰ নিয়মেই হৈ আহিছে, সেইখিনি নিয়ম আমাৰ। কিন্তু মোৰ এইখিনি মুহূৰ্তলৈকে মোৰ মানে এই চেণ্টাৰটো এৰি যাবলৈকে অকণমানো মোৰ মন নাই, কাৰণ মই ইয়াৰ পৰা বহুতখিনি মৰম স্নেহ পাই আহিছোঁ। গতিকে মই এইখিনিয়ে কামনা কৰিম যাতে চেণ্টাৰটো আমাৰ আগলৈকে আৰু ভালদৰে আগুৱাই যায়। বহুত বছৰ আৰু আমাৰ এইটো 23 চন, আমি 25 বছৰৰ চিলভাৰ জুবলি পাম। গতিকে সেইটো যাতে আমি ভালদৰে উদযাপন কৰিব পাৰোঁ, ভগৱানে দিলে আমি যাতে ইয়াতে আহিব পাৰোঁ সেই তাৰিখটোত। এনেদৰে যাতে CEC চেণ্টাৰটো আগুৱাই গৈ থাকে, বহুত বছৰ পিছত আহিলেও যাতে ইয়াতে CEC চেণ্টাৰটো আমি দেখা পাওঁ, ইয়াত কৰি আৰু বহুত উচ্চ মানৰ হয়, তাৰ কাৰণে মই প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত। আৰু মোৰ আজি বিদায়খনত মই এইখিনিয়ে ক'ব বিচাৰিছোঁ।